নমস্কাৰ। দ্বাদশ শ্ৰেণীত পঢ়ি থকা মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ IT/ITs যিটো ছাবজেক্ট আছে তাৰে ইউনিট নম্বৰ 3 ভকেশ্যনেল এডুকেশ্যনৰ ৱৰ্কিং উইথ জোহো CRM আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। তোমালোকৰ পৰীক্ষা সমাগত আৰু এই পৰীক্ষাৰ আগমুহূৰ্তত আমি তোমালোকৰ কাৰণে আৰু দুটামান ইউনিট বাকি আছে, ইউনিট নম্বৰ 3 আৰু ইউনিট নম্বৰ 4। এই দুটা ইউনিট আমি কমপ্লিট কৰি দিম, একো অসুবিধা নাই। তোমালোকে কেৱল মাত্ৰ আমাৰ লগত লাগি থাকিবা। এটা ৰিভিজনৰ ক্লাছো আমি খুব সুন্দৰকৈ ৰাখিম। গোটেইবিলাক বস্তু আমি এটা দিনৰ ভিতৰতে ৰিভিজন কৰিম, ঠিক আছে, পৰীক্ষাৰ আগতেই। গতিকে চিন্তা কৰিবলগীয়া একো নাই। তোমালোকে যদি বাকী ক্লাছবিলাক চোৱা নাই, তাৰ কাৰণে তোমালোকে প্লেলিষ্টত গৈ পিনে হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ IT/ITছৰ এটা প্লেলিষ্ট আছে, সেইখিনি তোমালোকে এক্সপ্ল'ৰ কৰিব পাৰা, ঠিক আছে। গতিকে ব'লা এতিয়া আজি আমি ইউনিট নম্বৰ 3 ৱৰ্কিং উইথ জোহো CRM এই পাঠটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। চ' ইংৰাজী আৰু অসমীয়া দুয়োটা লেংগুৱেজতে তোমালোকে ইয়াৰ নোটছখিনি লাভ কৰিবা। তোমালোকে যাক যিখিনি প্ৰয়োজনীয়তা যেনেকুৱা ধৰণৰ নোট লাগে তোমালোকে স্ক্ৰীণত এটা নাম্বাৰ দেখা পাবা, সেইখিনি নাম্বাৰত তোমালোকে যোগাযোগ কৰি লৈ পিনে হোৱাটছএপ যোগে যোগাযোগ কৰিবা তোমালোকে, ঠিক আছে। তোমালোকে PDF-খিনি লাভ কৰিবা। 1 নম্বৰ কি কৈ আছে যে জোহো ডেস্ক মূলত কোনটো কামৰ বাবে ব্যৱহাৰ কৰা হয়। চ' জোহো ডেস্ক মূলত কাষ্টমাৰ ছাপোৰ্টৰ কাৰণে ব্যৱহাৰ কৰা দেখা পোৱা যায়। নাম্বাৰ 2, কোনটো টুলে কাষ্টমাইজ সমাধান প্ৰদান কৰি এজেণ্টৰ প্ৰডাক্টিভিটি বৃদ্ধি কৰে। চ' ইণ্টাৰনেল ৰিপজিটৰী ছিষ্টেমটোৱে বা টুলটোৱে, ঠিক আছে। এইটো এটা জোহো ডেস্কৰ ভিতৰত থকা অপশ্যন এটা হয়, ঠিক আছে, ইণ্টাৰনেল ৰিপজিটৰী। তাৰপিছত যদি কোনোবাই সোধে যে জোহো CRM কেইটা এডিশ্যনত পোৱা যায় বা কেইটা এডিশ্যন আছে, বৰ্তমানলৈকে 5টা এডিশ্যন জোহো CRMৰ থকা দেখা পোৱা যায়। পিছলৈ আমি ইয়াৰ 5টা এডিশ্যনৰ নামবিলাকো মনত ৰখাৰ যত্ন কৰিম, কাৰণ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই কিন্তু প্ৰয়োজন হ'ব এইখিনি। 4 নম্বৰত কি কৈছে যে জোহো CRM ব্যৱহাৰ কৰিবলৈ কি প্ৰয়োজন। চ' জোহো CRM যিটো হ'ল এইটো এটা এনেকুৱা CRM ছফ্টৱেৰ যিটো ব্যৱহাৰ কৰিবৰ কাৰণে আমাক কি লাগিব, কণ্টিনিউৱাছলি আমাক ইণ্টাৰনেট কানেকশ্যন লাগিব। চ' কণ্টিনিউৱাছ ইণ্টাৰনেট কানেক্টিভিটিৰ খুবেই প্ৰয়োজনীয়তা আছে। যদি কোনোবাই কয় এটাচমেণ্ট আৰু ইমেইল টেমপ্লেটৰ ষ্ট'ৰেজৰ কোনটো বিভাগত থকা দেখা পোৱা যায়। চ' মনত ৰাখিবা এটাচমেণ্ট বা যিখিনি ইমেইল টেমপ্লেট আছে এইবিলাক ফাইল ষ্ট'ৰেজত থকা দেখা পোৱা যায়। আৰু টিকেট হেণ্ডলিং অট'মেশ্যন কোনটো ফিচাৰত অন্তৰ্গত হয় টিকেট হেণ্ডলিং অট'মেশ্যন। যদি আমি অট'মেটিকলি টিকেট হেণ্ডেল কৰিব বিচাৰোঁ, ইয়াৰ কাৰণে কোনটো ফিচাৰৰ অন্তৰ্গত হয়, অট'মেটিক ইছেঞ্চিয়েল এণ্ড ৰিপিটেড টাস্কৰ ভিতৰত ইয়াৰ অন্তৰ্গত হয় টিকেট হেণ্ডলিং অট'মেশ্যনখিনি। নেক্সট কৈছে জোহো CRMত কিমানটা ভাষা ছাপোৰ্ট কৰা দেখা পোৱা যায়। চ' জোহো CRMত মনত ৰাখিবা 28টা ভাষা ছাপোৰ্ট কৰা দেখা পোৱা যায়। আমি 28টা ভাষাৰ পৰা যিটো ভাষা আমাৰ কাৰণে লিংক কৰিব পাৰোঁ আমি সেইখিনি ভাষা আমি চিলেক্ট কৰি পিনে জোহো CRM আমি ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট কোনটো ব্ৰাউজাৰত জোহো CRM ছাপোৰ্ট কৰা দেখা পোৱা নাযায়। চ' ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 11 ইয়াত আমাৰ জোহো CRMটো ছাপোৰ্ট নকৰে, এইটো এটা ব্ৰাউজাৰ হয়, ঠিক আছে। আৰু এতিয়া আহি গ'ল জোহো CRMৰ এডিশ্যন যিকেইটা আমি পঢ়িলোঁ 5টামান থাকে। এই 5টা এডিশ্যনৰ নাম কি কি। চ' এটা থাকে ফ্ৰী এডিশ্যন, এটা থাকে ষ্টেণ্ডাৰ্ড, এটা হ'ল প্ৰফেশ্যনেল, এটা হ'ল এণ্টাৰপ্ৰাইজ আৰু আনটো হ'ল আনলিমিটেড বা আল্টিমেট আমি কওঁ, ঠিক আছে। চ' মনত ৰাখিব যত্ন কৰিবা। ফ্ৰীটো ফ্ৰী একদম কোনো অসুবিধা নাই। তাৰপিছত ষ্টেণ্ডাৰ্ড আহি যায়, ষ্টেণ্ডাৰ্ডৰ পৰা প্ৰফেশ্যনেলিজিম আহি যায় বা প্ৰফেশ্যনেল আহি যায়, তাৰপিছত এণ্টাৰপ্ৰাইজ আহি যায়, তাৰপিছত আল্টিমেট আহি যায়। এইখিনি কিন্তু তোমালোকে মুখস্থ কৰিব লাগিব। নেক্সট কোনটো অপাৰেটিং ছিষ্টেমত ছাপোৰ্ট কৰে জোহো CRM যিটো আছে, কোনবিলাক অপাৰেটিং ছিষ্টেমত ছাপোৰ্ট কৰা দেখা পোৱা যায়। চ' উইণ্ড'জত, লিনাক্সত আৰু মেক OS Xত ছাপোৰ্ট কৰা দেখা পোৱা যায়, ঠিক আছে। অ'কে, যদি নোটছ লাগে তোমালোকে হোৱাটছএপ নম্বৰত আমাৰ যোগাযোগ কৰিবা। ডিছক্ৰিপশ্যন বক্সত হোৱাটছএপ নম্বৰখিনি থাকিব, তোমালোকে হয়তো স্ক্ৰীণতো চাব পাৰিবা হোৱাটছএপ নম্বৰখিনি, ঠিক আছে। অ'কে, চ' বিভিন্ন চ'ৰ্চৰ পৰা কাষ্টমাৰ ইনকুৱাৰিজ সংগ্ৰহ কৰা আমি সাধাৰণতে দেখা পোৱা যায়। এটা জোহো CRM বিভিন্ন চ'ৰ্চৰ পৰা, সেইটো
ফোন কলৰ জৰিয়তে হওক, ইমেইলৰ জৰিয়তে হওক, বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া এপছৰ জৰিয়তে হওক, কাষ্টমাৰৰ যিবিলাক ইনকুৱাৰিজ আছে, কাষ্টমাৰৰ যিখিনি সমস্যা আছে, এই সমস্যাবিলাক জহ' CRM কি কৰে, গ্ৰহণ কৰে। আৰু জহ' CRMত থকা ষ্ট'ৰেজ দুটা ভাগত ভাগ কৰা হয়, এটা হ'ল ডাটা আৰু আনটো হ'ল কি, ফাইল। ছিগনেচাৰ এটা ছেট আপ কৰিবৰ কাৰণে জহ' CRMত তিনিটা ষ্টেপ পাৰ কৰিব লাগে, যেনেকৈ প্ৰথমে হ'ল টাইপ, তাৰপিছত হ'ল ড্ৰ', তাৰপিছত হ'ল আপলোড। তাৰপিছত কৈ আছে জহ' একাউণ্ট গুগল, লিংকডইন লগতে আমাৰ অফিচ 365ত সহায় কৰিব পাৰোঁ, ঠিক আছে, সহায়ত কৰিব পাৰোঁ। অৰ্থাৎ জহ' একাউণ্ট বনাব হ'লে আমি গুগলৰ জৰিয়তে, গুগল একাউণ্টৰ জৰিয়তে জহ' একাউণ্ট চাইন ইন কৰিব পাৰোঁ। আমি আমাৰ লিংকডইন একাউণ্টৰ জৰিয়তেও জহ' একাউণ্ট ছিগনেচাৰ কৰিব পাৰোঁ বা চাইন ইন কৰিব পাৰোঁ। নাইবা আমি ক'ব পাৰোঁ যে যিখিনি আমাৰ অফিচ 365 আছে তাৰ জৰিয়তেও আমি কি কৰিব পাৰোঁ, জহ' একাউণ্টখিনি আমি কি কৰিব পাৰোঁ, চাইন ইন কৰিব পাৰোঁ। অ'কে, চ' ৰিচিপ্টেণ্ট অথেণ্টিকেশ্যন OTP ডেলিভাৰী চেট কৰে। চ' ৰিচিপ্টেণ্ট অথেণ্টিকেশ্যন যিটো আছে, যেতিয়া মানি লোৱা যে মই কিবা এটা বস্তু, কিবা এটা কাম কৰিম, মানি লোৱা যে মই ট্ৰেইনৰ টিকেট কাটিম, ট্ৰেইনৰ টিকেট কাটিলে পিনে মোৰ কাৰণে এটা ভেৰিফিকেশ্যন কোড আহিব, যাক আমি ক'ম ওৱান টাইম পাছৱৰ্ড, যাক OTP বুলি কোৱা হয়। এই OTPখিনি, ঠিক আছে, এই OTPখিনি যে পঠাই দিব আমাৰ জহ' CRMে, এইটো অট'মেটিকলি যাব। ইয়াৰ কাৰণে মই বা বেলেগ কোনোবা আহি পিনে জহ' CRMত অ'পেন কৰি পিনে বহি থকাৰ কোনো প্ৰয়োজনীয়তাই নাহি যায়, একো প্ৰয়োজনীয়তাই নাই। চ' এইটো কি হয়, এটা এজন ৰিচিপ্টেণ্ট অথেণ্টিকেশ্যন কৰিব হ'লে এটা OTP ডেলিভাৰী ছেট আপ কৰি দিব পাৰোঁ আমি, ঠিক আছে, এইটো অট'মেটিকলি কাম কৰিব। চ' ইনকুৱাৰী চ'ৰ্চ কি হ'ব পাৰে, ইনকুৱাৰী চ'ৰ্চ আল্টিমেটলি মেইনলিটো ফোনেই হয়, ঠিক আছে, কাৰণ ফোনৰ পৰাই আজিকালি মেক্স মানুহে কি কৰে, ফোনৰ জৰিয়তে গোটেইখিনি কাম কাজ কৰা দেখা পোৱা যায়। সেইটো ছ'চিয়েল মিডিয়া ব্যৱহাৰেই হওক বা ইমেইল ব্যৱহাৰ কৰা হওক বা ফোন কল হওক বা টেক্সট মেছেজ হওক, চববিলাক মোবাইলৰ জৰিয়তে আজিকালি মেক্সিমাম মানুহে ব্যৱহাৰ কৰা দেখা পোৱা যায়। নেক্সট, ডাটা ষ্ট'ৰেজ ষ্টেণ্ডাৰ্ড আৰু কাষ্টমাৰ মডুলক সাধাৰণতে ধৰা দেখা পোৱা যায়। চ' ডাটা ষ্ট'ৰেজ যিটো আছে সেইটো ষ্টেণ্ডাৰ্ড আৰু কাষ্টমাইজ বা কাষ্টম মডুলছক সাধাৰণতে ডাটা ষ্ট'ৰেজৰ ফেচিলিটিখিনি প্ৰদান কৰা দেখা পোৱা যায়। আৰু ছিগনেচাৰৰ কথাখিনিতো আমি ইতিমধ্যে আলোচনা কৰিলোঁ। প্ৰথমে টাইপ, তাৰপিছত ড্ৰ', তাৰপিছত আপলোড কৰিম। তাৰপিছত জহ' CRM যিটো আছে এইটো এটা ক্লাউড বেছ এপ্লিকেশ্যন হয়। চ' ক্লাউড বেছ এপ্লিকেশ্যন মানেনো কি বুজি পাওঁ আমি। চ' ক্লাউড মানে সাধাৰণতে আমি কওঁ মেক, ঠিক আছে, ক্লাউড মানে মেক বুজায়। চ' আমাৰ জহ' CRM যিটো আছে এইটোত যিখিনি বস্তু আমি আপলোড কৰিম, যিখিনি বস্তু আমি ৰাখিম, আমাৰ ডাটাবিলাক, গোটেইবিলাক ডাটা কিন্তু আমাৰ লেপটপত নাথাকে, ক'ত থাকিব, ক্লাউডত থাকিব। ক্লাউডত থাকিলে সুবিধা কি, আমি যিকোনো মোবাইলৰ জৰিয়তে, যিকোনো আমাৰ লেপটপৰ জৰিয়তে, যিকোনো এটা আমাৰ কম্পিউটাৰৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, যিকোনো ঠাইৰ পৰা আমি এই জহ' CRMখিনি এক্সেছ কৰিব পাৰিম বা আমি চাব পাৰিম সুন্দৰকৈ। কোনো এজন মানি লোৱা যে মই ইয়াত ঘৰত বহি আছোঁ আৰু কোনো এজন ব্যক্তি অফিচত বহি আছে, মোৰ অফিচত বহি আছে, কোনো এজন ব্যক্তি ক'ৰবাত আছে, তেওঁলোকে তাৰ পৰাই কাম কৰিব পাৰিব, মই ইয়াৰ পৰা কাম কৰিব পাৰিম। কাৰণ কি, আমাৰ যিখিনি ডাটা আছে, আমাৰ যিখিনি তথ্য আছে, তথ্যখিনি কি হ'ব, অট'মেটিকলি চবৰে ওচৰত ছেম তথ্যই থাকিব বা ছেম ডাটাই থাকিব। কাৰণ কি, কাৰণ গোটেইবিলাক ডাটা, A ব্যক্তিয়ে যিখিনি কাম কৰিছে তেওঁৰ ডাটাবিলাক, B ব্যক্তিয়ে যিখিনি কাম কৰিছে তেওঁৰ ডাটাবিলাক, মই যিখিনি কাম কৰিছোঁ মোৰ ডাটাবিলাক, চববিলাক ডাটা কি আহিব, আমাৰ জহ' CRMৰ ক্লাউডত আহি যাব বা মেঘত আহি যাব। আৰু জহ' CRMৰ ক্লাউডত আহিলে পিনে আমি যিকোনো ঠাইৰ পৰা আমি এইখিনি কি কৰিব পাৰোঁ, এক্সেছ কৰিব পাৰোঁ। নেক্সট আহি গ'ল ছাপৰ্টেড OS। জহ' CRM কোনখিনি আমাৰ অপাৰেটিং ছফ্টৱেৰত বা ছিষ্টেমত ভালদৰে ছাপৰ্ট কৰা দেখা পোৱা যায়। চ' উইণ্ড'জত অবিয়াছলি ভালদৰে ছাপৰ্ট কৰা দেখা পোৱা যায়। তাৰপিছত আমি আগবাঢ়োঁ যে ট্ৰু এণ্ড ফল্ছ আমাৰ ক'ব লাগে। যদি তোমালোকে নোটছৰ প্ৰয়োজনীয়তা আছে, একো অসুবিধা নাই, হোৱাটছএপ নম্বৰ দিয়া আছে, হোৱাটছএপ নম্বৰ তোমালোকে যোগাযোগ কৰিবা, ঠিক আছে। গোটেইকেইটা নোট তোমালোকৰ এমপ্লয়বিলিটি স্কিলে হওক বা ভকেশ্যনেল স্কিলে হওক, ঠিক আছে, গোটেইবিলাক ভকেশ্যনেল এডুকেশ্যন গোটেইবিলাক নোট তোমালোকে পাই যাবা, ঠিক আছে। এটা মিনিমাম ফি ৰাখিছোঁ, এইখিনি ফি পে'মেণ্ট কৰিব লাগিব অবিয়াছলি, ঠিক আছে, কাৰণ এইখিনি বনাওঁতে বহুত এটা ৰিচাৰ্চৰ প্ৰয়োজন হয়, বহু আমাৰ টিমে কাম কৰা দেখা পোৱা যায়, গতিকে তোমালোকে ছাপৰ্ট কৰিবা এইখিনি বুলি মই আশা ৰাখিলোঁ। চ' তাৰপিছত জহ' বিক্ৰীয় অট'মেশ্যন কাৰণে, জহ' যিটো আছে, জহ' বিক্ৰয় বুলি কোৱাৰ লগে লগে জহ' ফ'কাছ অন চেলছ অট'মেশ্যন। আচ্ছা, কৈ আছে যে জহ' চেলছত অট'মেশ্যন কৰা দেখা পোৱা যায়। চ' একদমেই নহয়, জহ' সাধাৰণতে কাষ্টমাৰ কিউৰি মেনেজমেণ্টৰ কাৰণে, ঠিক আছে, ব্যৱহাৰ কৰা দেখা পোৱা যায় মেইনলি। চ' এইটো কি হৈ গ'ল, আমাৰ ফল্ছ হৈ গ'ল। তাৰপিছত জহ' CRMত 28টা ভাষা কি কৰা দেখা পোৱা যায়, ছাপৰ্ট কৰা দেখা পোৱা যায়। এইটো সঁচা কথা হয়, অলপ আগতে পঢ়িলোঁ আমি। তাৰপিছত জহ' চাইন এডমিনে অৰ্গেনাইজেশ্যন ডিটেইলছ সংযোগ কৰিব নোৱাৰে। এইটো কেনেকুৱা কথা হ'ল, জহত যদি আমি চাইন ইন কৰি আছোঁ এজ এন এডমিন, তেনেহ'লে আমিতো অৰ্গেনাইজেশ্যন যিটো আমাৰ কোম্পানীৰ ডিটেইলছ তাতে থাকিবই, অবিয়াছলি সংশোধন কৰিব নোৱাৰোঁ, অবিয়াছলি সংশোধন কৰিব পাৰোঁ, যিকোনো মুহূৰ্তত আমি এডিটিং কৰিব পাৰিম, ঠিক আছে।
তাৰপিছত কৈ আছে জহ' CRM লোকাল ইনষ্টলেশ্যন লাগে, এইটো নালাগে, লোকাল ইনষ্টলেশ্যনৰ কোনো প্ৰয়োজন নাই, আমি কোনো এপছ ডাউনলোড কৰিব নালাগে, কাৰণ এইটো এটা কি হয়, এইটো এটা ক্লাউড বেছ ছফ্টৱেৰ হয়, ঠিক আছে। তাৰ কাৰণে এইখিনি ব্যৱহাৰ কৰিবৰ কাৰণে জহ' CRM ব্যৱহাৰ কৰিবৰ কাৰণে আমাক কণ্টিনিউৱাছলি কি লাগিব, ইণ্টাৰনেটৰ ছাপৰ্ট লাগিব। নেক্সট জহ' চাইনে ইমেইল ডেলিভাৰী ছেটআপ নিদিয়ে, চ' একেবাৰে মিছা কথা। জহ' চাইনে আমাৰ খুব সুন্দৰকৈ আমি ইমেইল ডেলিভাৰী ছেটআপ আমি কৰিব পাৰোঁ, আমি ইমেইলৰ জৰিয়তেও খুব সুন্দৰকৈ তাতে ডাটাবিলাক আমি ল'ব পাৰোঁ, গতিকে আল্টিমেটলি এইটো কি হৈ গ'ল, আমি ফল্ছ হৈ গ'ল। নেক্সট জহ' ডেস্ক ইনষ্টল কৰিব লাগে, মই আগতে ক'লোঁ জহ' ডেস্ক ইনষ্টল কৰিব নালাগে, কাৰণ কি, কাৰণ এইটো এটা ক্লাউড বেছ ছফ্টৱেৰ হয়। জহ' CRMত 25টা ভাষা ছাপোৰ্ট কৰা বুলি কৈ আছে, ফল্ছ অবভিয়াছলি 28টা ভাষা ছাপোৰ্ট কৰা দেখা পোৱা যায়। নেক্সট অট'মেটিক ৰিমাইণ্ডাৰ ফিচাৰ্ছ উপলব্ধ হয় জহ' CRMত, য়েছ এইটো আমাৰ সঁচা কথা হয়, কাৰণ কি, কাৰণ জহ' CRMৰ জৰিয়তে যিখিনি আমাৰ কৰিবলগীয়া কাম আমি অট'মেটিক ৰিমাইণ্ডাৰ হিচাপে আমি ৰাখিব পাৰোঁ, আমাক সময় উপযোগী হিচাপে আমাক যেতিয়া সময় হৈ যাব আমাক আমাৰ এপ্লিকেশ্যনে ন'টিচ পঠাই দিব যে তোমাৰ এইখিনি কাম কৰিবলগীয়া আছে বা তুমি এইখিনি কাম কৰিব লাগে, ঠিক আছে। বা অট'মেটিক জহ' CRM ডাটাখিনিও কালেকশ্যন কৰি ল'ব পাৰে, গতিকে এইটো অট'মেটেড কৰি আমি ৰাখিব পাৰোঁ, এইটো কোৱা হয় অট'মেটেড ৰিমাইণ্ডাৰ্ছ। নেক্সট ইণ্টাৰনেট নোহোৱাকৈ জহ' CRM চলিব, এইটো মিছা কথা, কাৰণ কি, কাৰণ জহ' CRM চলাব হ'লে আমাক কণ্টিনিউৱাছলি ইণ্টাৰনেট কানেক্টিভিটিৰ প্ৰয়োজনীয়তা আছে, হয়নে? অ'কে, নেক্সট থিং জহ' চাইনে ডকুমেণ্ট টাইপ মেনেজ কৰিব পাৰে, সঁচা কথা, ডকুমেণ্টছ টাইপখিনি খুব সুন্দৰকৈ জহ' CRM মেনেজ কৰি দেখা পোৱা যায়, ঠিক আছে। কাৰণ মানে এটা ডকুমেণ্টছ আছে, ডকুমেণ্টছখিনিৰ টাইপ কেনেকুৱা ধৰণৰ, এটা মানি লোৱা যে কিবা এটা ফটো আহিছে, ফটোখিনিৰ টাইপ কেনেকুৱা ধৰণৰ, তোমালোকে হয়তো বা যদি ক্লাছ 9, 10 এইবিলাকত তোমালোকে IIT লৈছিলা, তেনেহ'লে গম পোৱা হয়তো বা যে টাইপ বুলি কোৱাৰ লগে লগে টাইপ বুলি কোৱাৰ লগে ধৰণ বুজায়, আৰু ধৰণখিনি কি ধৰণৰ হ'ব পাৰে। আমাৰ ছ'চিয়েল মিডিয়াত উপলব্ধ যিমানবিলাক বস্তু আছে, আমাৰ মোবাইল ফোনত যিমানবিলাক বস্তু থাকে, ষ্ট'ৰেজত আমাৰ যিমানবিলাক বস্তু থাকে, চবৰে টাইপ বেলেগ বেলেগ হয়। এটা PDFৰ টাইপ কেনেকুৱা হয়, PDF ধৰণৰ হয়, ঠিক আছে। এটা ফটোজ কি হয়, JPG বা PNG বা JPEG, ঠিক আছে, এনেকুৱা এইবিলাক কি হয়, টাইপ হয়, ঠিক আছে। যেনেকুৱাকৈ এটা ছং তোমালোকে ডাউনলোড কৰিছা, ছংটো কি হ'ব, MP3 হ'ব, .mp3, এটা ভিডিঅ'ত আছে কি হ'ব, .mp4 হ'ব, ঠিক আছে। এনেকুৱাকৈ বিভিন্ন ধৰণৰ টাইপ থকা দেখা পোৱা যায়, আৰু জহ' CRM এইখিনি টাইপো কিন্তু ডকুমেণ্টছৰ টাইপবিলাকো খুব সুন্দৰকৈ চিনাক্তকৰণ কৰিব পাৰে, ঠিক আছে। যেনেকুৱাকৈ তোমালোকে ওপৰত দেখা পাইছা হয়তোবা 3 ৱৰ্কিং উইথ জহ' .docx লেখা আছে, তাৰমানে এইয়া যিখিনি মই তোমালোকক PDF দেখুৱাই আছোঁ, এইটো এটা PDF নহয় একচুৱেলি, এইটো কি হয়, এটা আমাৰ ৱৰ্ডৰ ফাইল হয়, আৰু ৱৰ্ডৰ ফাইল হ'লে পিনে কি দেখুৱাব, টাইপখিনি কি হ'ব, .docx হ'ব, ঠিক আছে। এইটো এটা এক ধৰণৰ কি হ'ল, টাইপ হৈ গ'ল। নেক্সট এতিয়া আমি আগবাঢ়িছোঁ, কি কৈ আছে কুৱেশ্যনটো, অ'কে, হোৱাট আৰ দ্য ক'ৰ ফাংচনেলিটিজ অফ জহ' ডেস্ক, জহ' ডেস্কত উপলব্ধ মেইন ফাংচন কি আছে, কি কাম আমি কৰিব পাৰোঁ। চ' তোমালোকে ইংৰাজী আৰু অসমীয়া দুয়োটাতে এনচাৰ যাব পাৰা। চ' টিকেট মেনেজমেণ্ট কৰিব পাৰোঁ, লগতে মাল্টি চেনেল ছাপৰ্ট আমাৰ ইয়াত প্ৰদান কৰিব পাৰোঁ, বহু টাচ পইণ্ট ছাপৰ্ট আমি প্ৰদান কৰিব পাৰোঁ, অবভিয়াছলি হেল্প চেণ্টাৰ থাকিব, আৰু লগতে আমি অট'মেটেড কৰিব পাৰোঁ, যেটাক আমি যাক কি বুলি কওঁ, অট'মেশ্যন বুলি কওঁ, লগতে ৰিপৰ্ট সৃষ্টি কৰিব পাৰিম, লগতে অবভিয়াছলি ডাটাবিলাক আমাৰ কি হ'ব, ছিকিউৰ হ'ব, খুবেই সুৰক্ষিতভাৱে ডাটাবিলাক থকা দেখা পোৱা যায়, বিকজ ফৰ বিং ছিকিউৰিং দ্য ডাটা উই ডোণ্ট ইউজ আৱাৰ লেপটপ অৰ আৱাৰ কম্পিউটাৰ, হোৱাট উই ইউজ, চ' উই ইউজ ক্লাউড বেছ, অ'কে, আমি ক্লাউড ব্যৱহাৰ কৰা দেখা পোৱা যায়। চ' নেক্সট থিং কুৱেশ্যন নম্বৰ 2 কি কৈ আছে, হাউ ডাজ জহ' ডেস্ক ফেচিলিটেট কাষ্টমাৰ ইনকুৱাৰিজ। চ' জহ' ডেস্কে কেনেকুৱাকৈ কাষ্টমাৰৰ ইনকুৱাৰিজবিলাক ফেচিলিটেট কৰা দেখা পোৱা যায়। চ' দে টেক দ্য একচুৱেলি জহ' CRM টেক দ্য ইনকুৱাৰিজ ফ্ৰম দ্য ফোনছ, ইমেইল, ছ'চিয়েল মিডিয়া, ৱেব ফৰ্ম, এইবিলাকৰ পৰা জহ' CRM ইনকুৱাৰীবিলাক সংগ্ৰহ কৰা দেখা পোৱা যায়। এইখিনি কিন্তু মই তোমালোকক আগতে জনালোঁ, ঠিক আছে। নেক্সট থিং কুৱেশ্যন নম্বৰ 3, নেম টু ৱেজ জহ' ডেস্ক এনহেন্সেছ এজেণ্ট প্ৰডাক্টিভিটি। জহ' CRM বা জহ' ডেস্কে কেনেকুৱাকৈ দুটা এনেকুৱা বস্তু উল্লেখ কৰিব লাগে যাৰ জৰিয়তে আমাৰ এজেণ্টৰ, অৰ্থাৎ যিজন ব্যক্তি জহ' CRMৰ এপ্লিকেশ্যনটো খুলি পিনে সন্মুখত বহি পিনে কাম কৰি আছে, এজন পাৰ্চন, তেওঁৰ প্ৰডাক্টিভিটি অৰ্থাৎ কাম কৰাৰ যিখিনি দক্ষতা কেনেকৈ আৰু স্পীড আপ কৰিব পাৰে। চ' দুটা ধৰণে কৰিব পাৰে, এটা হ'ল ইণ্টাৰনেল ৰিপজিটৰী আৰু আনটো হ'ল অট'মেটেড ৰেছপন্স, অ'কে। এই দুটা এটা কি হয়, ধৰণ হয়, এই ধৰণৰ জৰিয়তে কামবিলাক আৰু স্পীডত আৰু ফাষ্টলি আমি কি কৰিব পাৰোঁ, অ'কে। নেক্সট থিং, হোৱাট আৰ দ্য পাৰ্পজ অফ হেল্থ চেণ্টাৰ। এটা আমাৰ জহ' ডেস্কত এটা অপশ্যন থকা দেখা পোৱা যায়, হেল্প চেণ্টাৰ বুলি। ইয়াৰ পাৰ্পজটো কি? চ' ইফ এ কাষ্টমাৰ ৱান্টছ টু টেক দ্য ছেল্ফ ছাৰ্ভিচ পৰ্টেল
ওকে সিহঁতে যদি হেল্প কিবা এটা লাগে তেনেহ'লে সিহঁতৰ কাৰণে সেল্ফ সাৰ্ভিস পোৰ্টেল এটা থাকে যাৰ জৰিয়তে খুব সুন্দৰকৈ সিহঁতে নিজে নিজে কামবিলাক কৰিব পাৰে য'ত টিকেটবিলাক জমা হয় লগতে আমি ষ্টেটাছক কি কৰিব পাৰোঁ চাব পাৰোঁ যেনেকুৱাকৈ তোমালোকে কেতিয়াবা হয়তো বা ফ্লিপকাৰ্টত বা এমাজনত তোমালোকে কেতিয়াবা অৰ্ডাৰ কৰিছা আৰু তোমালোকে অৰ্ডাৰ কৰাৰ পিছত সেই পাৰ্টিকুলাৰ পাৰ্চেলখিনি ক'ত আছে ক'ত আহি পালে তাৰ কাৰণে চাবৰ কাৰণে তোমালোকে ষ্টেটাছ এটা চেক কৰা হয়নে যে কলিকতা আহি পালে দিল্লী আহি পালে গুৱাহাটী আহিছে এনেকৈ আমি চাব পাৰোঁ হয়নে গতিকে এইখিনি কি হ'ব এইটো আমাৰ কি হ'ব সেল্ফ সাৰ্ভিস পোৰ্টেল হ'ব ঠিক আছে আমি ইয়াত যাব পাৰোঁ হেল্প চেণ্টাৰত গৈ পিনে নেক্সট থিং টাস্ক অট'মেটেড ইন জোহোডেক্সত কি টাস্ক আমি অট'মেটেড কৰিব পাৰোঁ বা অট'মেটিকলি হ'ব পাৰে চ' টিকেট এছাইন কৰা লগতে কোনো এটা ৰিমাইণ্ডাৰ ছেটিং কৰা নটিফিকেশ্যন প্ৰদান কৰা তাৰপিছত SLA মেনেজমেণ্ট যাক কোৱা হয় কি ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট বুলি কোৱা হয় ঠিক আছে চ' SLA যিটো আছে সেইটো মেনেজমেণ্ট কৰাৰ ক্ষেত্ৰতো জোহোডেক্সে আমাক অট'মেটেড কৰি পিনে হেল্প কৰাত যথেষ্ট পৰিমাণে সহায় কৰা দেখা পোৱা যায় নেক্সট থিং হাউ ডাজ জোহোডেক্স এক্সেছ হেল্প ডেস্ক অপাৰেশ্যন জোহোডেক্সে কেনেকুৱাকৈ হেল্প ডেস্ক অপাৰেশ্যনত আমাক সহায় কৰা দেখা পোৱা যায় চ' ষ্টেণ্ডাৰ্ড আৰু কাষ্টমাইজ ৰিপৰ্ট প্ৰদান কৰি পিনে কাষ্টমাইজ ৰিপৰ্ট বনোৱাৰ ক্ষেত্ৰত সহায় প্ৰদান কৰি আমাক খুব সুন্দৰকৈ এটা এক্সেছ হেল্প ডেস্ক অপাৰেশ্যনত আমাক সহায় কৰা দেখা পোৱা যায় নেক্সট এডিশ্যন অফ জোহো CRM ইতিমধ্যে আলোচনা কৰিলোঁ এটা হ'ল ফ্ৰী এটা হ'ল ষ্টেণ্ডাৰ্ড এটা হ'ল প্ৰফেশ্যনেল এটা হ'ল এণ্টাৰপ্ৰাইজ আৰু আনটো হ'ল কি আল্টিমেট অ'কে নেক্সট কুৱেশ্যন নম্বৰ 8 চিষ্টেম কনফিগাৰেশ্যন কম্পিটেবল উইথ জোহো CRM কি চিষ্টেম এনেকুৱা আছে যিবিলাক কম্পিটেবল হয় আমাৰ জোহো CRM-এ ঠিক আছে কি চিষ্টেমত মানে ভালদৰে কাম কৰা দেখা পোৱা যায় চ' যেনেকুৱাকৈ উইণ্ড'জ লুনেক্স মেক্স OS ঠিক আছে এইবিলাক হ'ল অপাৰেটিং চিষ্টেম ঠিক আছে আৰু ব্ৰাউজাৰ কেতবোৰ আছে যেনেকুৱাকৈ ক্ৰোমত ভালদৰে কাম কৰিব ফায়াৰফক্সত ভালদৰে কাম কৰিব ছাফাৰীত ভালদৰে কাম কৰিব বাট যিখিনি ইণ্টাৰনেট এক্সপ্ল'ৰাৰ আছে তাত ভালদৰে কাম কৰা দেখা পোৱা নাযায় জোহো CRM ঠিক আছে নেক্সট থিং ষ্ট'ৰেজ কেটেগৰী অফ জোহো CRM ইতিমধ্যে আলোচনা কৰিলোঁ দুটা থাকে এটা হ'ল ডাটা ষ্ট'ৰেজ আৰু আনটো হ'ল কি ফাইল ষ্ট'ৰেজ নেক্সট আহি গ'ল কি ফাংচনেলিটিজ অফ জোহো চাইন একাউণ্ট জোহো চাইন একাউণ্টৰ কি ফাংচনেলিটিজ কি আছে অৰ্থাৎ আমি কি কৰিব পাৰোঁ চ' উই কেন ডু ক্ৰিয়েট প্ৰফাইল আমি আমাৰ নিজৰ প্ৰফাইলটো বনাব পাৰিম আমি আপলোড নিজৰ ছিগনেচাৰ আপলোড কৰিব পাৰিম আমাৰ ছেট অথেণ্টিকেশ্যন আমি আমাৰ ভেৰিফিকেশ্যন কৰিব পাৰিম লগতে মেনেজ অৰ্গেনাইজেশ্যন আমি আমাৰ গোটেই ব্যৱসায় প্ৰতিষ্ঠানখিনিক মেনেজ কৰিব পাৰিম লগতে অবভিয়াছলি আমি লগো এড কৰিব পাৰিম লগো বুলি কোৱাৰ লগে লগে ব্যৱসায় প্ৰতিষ্ঠানৰ এটা বিশেষ চাইন হয়নে এই চাইনটো আমি কি কৰিব পাৰিম লগাই দিব পাৰিম ঠিক আছে নেক্সট কুৱেশ্যন কৰি আছে হোৱাট ইজ জোহো এইবিলাক তোমালোকে ট্ৰাই কৰিবাচোন হোৱাট ইজ জোহো কাক কোৱা হয় যিমানখিনি পৰিলে ইয়াৰ পৰা তোমালোকে কৰিব পাৰিবা এনচাৰ তাৰপিছত জোহো কি তাৰপিছত জোহো একাউণ্ট সৃষ্টি কৰাৰ ধাপসমূহ কি প্ৰথমে কি কৰিব লাগিব তাৰপিছত কি কৰিব লাগিব তাৰপিছত SLA যাক কোৱা হয় ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট SLA কাক কোৱা হয় ঠিক আছে সিগনেচাৰ সৃষ্টি কৰাৰ তিনিটা পদ্ধতি ঠিক আছে আমি কি পদ্ধতিৰে সিগনেচাৰ সৃষ্টি কৰিব পাৰোঁ তাৰপিছত জোহো চাইনৰ চেণ্ড ইন অৰ্ডাৰ ফিচাৰটো কি বুজায় একচুৱেলি চেণ্ড ইন অৰ্ডাৰ মানে এইটো কি বুজি পোৱা তোমালোকে অলপ চেষ্টা কৰিবা তোমালোকে যদি নোৱাৰা তেনেহ'লে কমেণ্ট বক্সত জনাবা যে ছাৰ আমি কুৱেশ্যন আপোনাৰ যিখিনি হোমৱৰ্ক দিছে এইখিনি কৰিব পৰা নাই আপুনি এইখিনি আমাক প্ৰদান কৰক তেনেহ'লে মই আৰু আন এটা ভিডিঅ'ত তোমালোকক এইখিনি কুৱেশ্যনৰ এনচাৰ প্ৰদান কৰিব যত্ন কৰিম ঠিক আছে চ' পাৰ্ট নম্বৰ B লৈ আগবাঢ়িছোঁ আমি এতিয়া পাৰ্ট নম্বৰ B ডাটা ব্যৱস্থাপনা যাক কোৱা হয় ডাটা মেনেজমেণ্ট বুলি কোৱা হয় চ' অ'কে পাৰ্ট নম্বৰ B লৈ আমি আগবাঢ়িছোঁ যাক কোৱা হয় ডাটা ব্যৱস্থাপনা ইংৰাজীত কোৱা হয় ডাটা মেনেজমেণ্ট চ' CRM এডমিনিষ্ট্ৰেশ্যনে ডাটাবেছ পৰিষ্কাৰ কৰি ডাটাৰ গুণমান উন্নত কৰাৰ দায়িত্ব লোৱা দেখা পোৱা যায় আৰু দৈনন্দিন বিভিন্ন ধৰণৰ কাৰ্যবোৰ আমি সম্পাদন কৰোঁ যেনেকুৱাকৈ বাহিৰাগত উৎসৰ পৰা ডাটাবিলাক ইম্পৰ্ট কৰা ডাটাবিলাক এক্সপৰ্ট কৰা লগতে ডুপ্লিকেট ডাটা ডিলেট মাৰ্জ কৰা লগতে এডভান্স ফিল্টাৰ ব্যৱহাৰ কৰি ডাটাবিলাক আমি চাব পাৰোঁ লগতে পেজ লেভেল বা ৰেকৰ্ড লেভেল নেভিগেশ্যন আমি কৰিব পাৰোঁ লগতে বাল্ক অপাৰেশ্যন কৰিব পাৰোঁ লগতে CRM কেলেণ্ডাৰত ইভেণ্ট বা কলৰ আমি কি কৰিব পাৰোঁ আয়োজন কৰিব পাৰোঁ গতিকে ইত্যাদি বিভিন্ন কাম আমাৰ ডাটাবেছ মেনেজমেণ্ট ডাটা মেনেজ কৰাৰ ক্ষেত্ৰত আমি আমাৰ জোহো CRM ব্যৱহাৰ কৰি পিনে খুব সুন্দৰকৈ কৰিব পাৰোঁ এতিয়া মানি লোৱা বাহিৰত আমি MS ৱৰ্ডত কিবা এটা আমি বা MS এক্সেলত কিবা এটা আমি ডাটা বনাইছোঁ ঠিক আছে
.docx বনোৱা আছে এইখিনি যদি মই ইম্পৰ্ট কৰিব বিচাৰোঁ মই ইচ্ছা কৰিলে ইম্পৰ্ট কৰিব পাৰোঁ ক'ত আমাৰ জোহো চিআৰএমত প্ৰয়োজন সাপেক্ষে যিখিনি ডাটা তাতে জেনেৰেট হ'ব মানি লোৱা যে কাৰোবাক ফোন কল কৰিলোঁ বা কাৰোবাৰ প্ৰব্লেম সলভ কৰিলোঁ কাষ্টমাইজভাৱে মই ডাটা তাতে কি কৰিব পাৰোঁ এক্সপৰ্টো কৰিব পাৰিম ডাটাখিনি মই সুন্দৰকৈ ডাউনলোড কৰি ল'ব পাৰিম মোৰ লেপটপত বা মোৰ কম্পিউটাৰত তাৰপিছত কোনো এটা ডুপ্লিকেট ডাটা হৈ আছে মানি লোৱা যে কিবা এটা ডাটা আছে ডাটাখিনি এটা ঠাইত আছে আকৌ আন এটা ঠাইত আছে তেনেহ'লে মই ডিলিট কৰিব পাৰোঁ আকৌ মই কি কৰিব পাৰিম মাৰ্জ কৰিব পাৰিম মাৰ্জ কৰা মানে কি মাৰ্জ কৰি মানে সংলগ্ন কৰি দিয়া বা একেলগ কৰি দিয়া ঠিক আছে তাৰপিছত আমাৰ এডভান্স ফিল্টাৰ ব্যৱহাৰ কৰি ডাটাবিলাক আমি চাব পাৰিম মানি লোৱা যে কাৰোবাৰ বিষয়ে কাৰোবাৰ ফোন নম্বৰহে লাগে মোক তেনেহ'লে তেওঁৰ মাকৰ নাম দেউতাকৰ নাম তেওঁৰ ঠাই এইবিলাক চাইতো মোৰ লাভ নাই তেওঁৰ ফোন নম্বৰহে লাগে মোক গতিকে এডভান্স ফিল্টাৰ ব্যৱহাৰ কৰি পিনে মই তেওঁৰ কেৱল মাত্ৰ ফোন নম্বৰখিনি অতি সহজে উলিয়াই আনিব পাৰিম সো এনেকুৱাকৈ বাল্ক অপাৰেশ্যন কি হয় বাল্ক অপাৰেশ্যন হয় যে যেতিয়া মানি লোৱা যে 10,000 মান কাষ্টমাৰ আমাৰ জোহো চিআৰএমত আছে সবকে একেলগে মই কি কৰিব লাগে দুৰ্গা পূজাৰ শুভেচ্ছা বাৰ্তা প্ৰদান কৰিব লাগে বা আমাৰ যিখিনি কোম্পানীত ডিছকাউণ্ট চলি আছে ডিছকাউণ্টৰ মেছেজ দি পঠিয়াব লাগে তেতিয়া বাল্ক অপাৰেশ্যন কৰি পিনে এটা ক্লিকৰ জৰিয়তে আমি সবকে কি কৰিব পাৰিম মেছেজ প্ৰদান কৰিব পাৰিম এনেকুৱাকৈ এইবিলাক বস্তু হয় যিয়ে নহওক তাৰপিছত ইম্পৰ্ট বুলি কোৱাৰ লগে লগে আমি কি বুজি পাওঁ সো ইম্পৰ্ট মাই অৰ্গেনাইজেশ্যন ৰেকৰ্ড ব্যৱহাৰ কৰি এটা অপশ্যন এইটো এটা হয় ইম্পৰ্ট মাই অৰ্গেনাইজেশ্যন ৰেকৰ্ড ব্যৱহাৰ কৰি নিজৰ ৰেকৰ্ডে হওক বা অন্য ইউজাৰৰ ৰেকৰ্ড আমি চিআৰএমত কি কৰিব পাৰোঁ আপলোড কৰিব পাৰোঁ এক্সপৰ্ট বুলি কোৱাৰ লগে লগে চিআৰএমৰ যিকোনো মডুলৰ ডাটা CSV ফৰ্মেটত এক্সপৰ্ট আমি কৰিব পাৰোঁ ঠিক আছে আৰু এইটো কি হ'ব আমাৰ মেনুৱেল এক্সপৰ্ট কৰিব লাগিব অৰ্থাৎ মই নিজে ক্লিক কৰি পিনি এক্সপৰ্ট কৰিব লাগিব এইটো অটোমেটিকলি নহ'ব তাৰপিছত ডাটা বেকআপ ৰিকুৱেষ্ট আমি কৰিব পাৰোঁ লগতে আমি এডভান্স ফিল্টাৰো কৰিব পাৰোঁ ঠিক আছে নেক্সট থিং নেভিগেট ৰেকৰ্ড আমি নেভিগেট কৰিব পাৰোঁ যেনেকৈ পেজ লেভেল নেভিগেশ্যন বুলি কোৱাৰ লগে লগে কি ক'ব পাৰোঁ যে মানি লোৱা যে কিমান নম্বৰ পৃষ্ঠা মই চেঞ্জ কৰিব বিচাৰোঁ বা ডাটা মই চাব বিচাৰোঁ যিমান নম্বৰ পৃষ্ঠা আমি চাব বিচাৰোঁ সেই নম্বৰটো ক্লিক কৰি লৈ পিনে সেই নম্বৰ পৃষ্ঠা আহি যাব ঠিক আছে ইয়াক কোৱা হয় পেজ লেভেল নেভিগেশ্যন আৰু আনটো হ'ল ৰেকৰ্ড লেভেল নেভিগেশ্যনত কি কৰিব পাৰোঁ আমি প্ৰিভিয়াছ যাব পাৰোঁ তাৰপিছত নেক্সটত যাব পাৰোঁ আৰু নেক্সটত যাব পাৰোঁ আৰু নেক্সটত যাব পাৰোঁ এনেকুৱাকৈ এইটো কোৱা হয় ৰেকৰ্ড লেভেল নেভিগেশ্যন ঠিক আছে তাৰপিছত এডভান্স ফিল্টাৰ কি আছে যেনেকুৱাকৈ এডভান্স ফিল্টাৰে সেলছ ক্ৰাইটেৰিয়াই হওক বা ইমেইল ষ্টেটাছে হওক বা ৰিজনে হওক বা ওনাৰ হওক ডেট হওক এইবিলাক বস্তু আমাক ফিল্টাৰ কৰি পিনে দিব পাৰে তাৰপিছত বাল্ক একশ্যন বুলি কোৱাৰ লগে লগে যেনেকুৱা বুজায় মাছ আপলোড মাছ ডিলিট মাছ ট্ৰান্সফাৰ মাছ ইমেইল মাছ এছাইন এইবিলাক আমাৰ সাধাৰণতে মাছত কৰিব পাৰোঁ অৰ্থাৎ একেলগে বহুতবিলাক একেলগে কৰিব পাৰোঁ যেনেকুৱাকৈ তোমালোকে মোবাইলত কৰা যায় বহুবিলাক মানি লোৱা যে তোমালোকৰ মোবাইলত বহু ফটো আছে আৰু এই ফটোবিলাক তোমালোকে ডিলিট কৰিব বিচাৰা তোমালোকে ফটোবিলাক এটা এটাকৈ ডিলিট কৰিবা নে একবাৰতে ডিলিট কৰিবা তাৰ কাৰণে তোমালোকে চেপি ধৰি পিনে ফটো এখনত চেপি ধৰি পিনে চিলেক্ট কৰি ল'ব লাগে তাৰপিছত বাকী যিবিলাক ফটো ডিলিট কৰিবা সেইবিলাক কিয়ত ক্লিক কৰি পিনে কি কৰিব লাগে চিলেক্ট কৰিব লাগে তাৰপিছত ডিলিট মাৰি দিলে ডিলিট হৈ যায় ঠিক তেনেকুৱাকৈ এইটো তাকে কি বুলি কোৱা হয় বাল্ক একশ্যন বুলি কোৱা হয় এনেকুৱাকৈ আমি জোহো চিআৰএমতো বাল্ক একশ্যন কৰিব পাৰোঁ বা ল'ব পাৰোঁ তাৰপিছত জোহো চিআৰএমৰ কেলেণ্ডাৰত কি কৰিব পাৰোঁ যেনেকুৱাকৈ মানি লোৱা যে কিবা এটা অনুষ্ঠান আছে আমাৰ কোম্পানীৰ ফালৰ পৰা কিবা এটা অনুষ্ঠান আছে সেইখিনি কি কৰিব পাৰোঁ আমি শিডিউলিং কৰিব পাৰোঁ আমি কল শিডিউল কৰিব পাৰোঁ মানি লোৱা যে কাৰোবাক মোৰ ফোন কৰিবলগীয়া আছে তেনেহ'লে অটোমেটিক জোহো চিআৰএমে ফোন কৰি দিব ঠিক আছে আমি সেইখিনি শিডিউল কৰিব পাৰোঁ তাৰপিছত গুগল কেলেণ্ডাৰ স্কেন আমি বনাব পাৰোঁ লগতে আউটলুক স্কেন কৰিব পাৰোঁ তাৰপিছত iOS কল DAV ইত্যাদি সুবিধা আমি কি কৰিব পাৰোঁ ল'ব পাৰোঁ ঠিক আছে আই হোপ বুজি পাইছা তাৰপিছত ডাটা ষ্ট'ৰেজত কি থকা দেখা পোৱা যায় সো ডাটা ষ্ট'ৰেজত ষ্টেণ্ডাৰ্ড মডুল ৰেকৰ্ড থাকে কাষ্টম মডুল ৰেকৰ্ড থাকে লগতে নোটছ থাকে লগতে ইমেইলছ থাকে লগতে কি থকা দেখা পোৱা যায় ৰিচাইকেল ডাটা বিন বুলি আমি কওঁ ইয়াত থকা দেখা পোৱা যায় ঠিক আছে ইয়াত অলপ দিয়া আছে কিন্তু ইয়াক বেছি এটা ভালদৰে দিয়া নাই যিয়ে নহওক প্ৰত্যেক মডুলৰ এটা কি থাকে নিৰ্দিষ্ট কেতবোৰ সাইজ থাকে যেনেকৈ সিস্টেম মডুলৰ নিৰ্দিষ্ট সাইজ কি 2 KB যাক কোৱা হয় কিলোবাইট ঠিক আছে 2 কিলোবাইট তাৰপিছত কাস্টম মডুলৰ 2 কিলোবাইট লিংকডইন মডুলৰ 1 কিলোবাইট নোটছৰ 1 কিলোবাইট ইমেইলৰ 1 কিলোবাইট ঠিক আছে মনত ৰাখিবা তাৰপিছত ষ্ট'ৰেজ ডিটেইলছ দেখুৱাই ষ্ট'ৰেজ ডিটেইল কেনেকুৱাকৈ দেখুৱাই আমি যেনেকুৱাকৈ আমি চাব পাৰোঁ টোটাল ষ্ট'ৰেজ কিমান ইউজ ষ্ট'ৰেজ কিমান আৰু কিমান ষ্ট'ৰেজ বাকী আছে যাক কোৱা হয় ৰিমাইনিং তাৰপিছত ইউজেছ ডিটেইলছ দেখুৱাই ঠিক আছে যে কিমানখিনি আমি ইউজ কৰিলোঁ যেনেকৈ
প্ৰত্যেক মডুলছত ডাটা স্পেচ থকা দেখা পোৱা যায় লগতে নোটছৰ সাইজ থকা দেখা পোৱা যায় ইমেইল সাইজ থকা দেখা পোৱা যায় আৰু কেনেকৈ চাব পাৰোঁ এটা ষ্টেপ আছে যেনেকৈ প্ৰথমে সেটআপত গৈ পিনে ক্লিক কৰিম তাৰপিছত ডাটা এডমিনিষ্ট্ৰেশ্যনত যাম তাৰপিছত ষ্ট'ৰেজত যাম আৰু তাৰপিছত কি কৰিম মই ডাটা টেব খুলি ল'ম ঠিক আছে তাতে খুব সুন্দৰকৈ গোটেইখিনি ডাটা মই দেখিব পাৰিম যে কেনেকৈ মই ইউজ কৰিলোঁ বা ব্যৱহাৰ কৰিলোঁ তাৰপিছত কৈ আছে যে ফাইল ষ্ট'ৰেজ কি হয় চ' ফাইল ষ্ট'ৰেজত কি থকা দেখা পোৱা যায় যেনেকৈ এটাচমেণ্ট হওক ইমেজ হওক ইমেইলৰ টেম্পলেটেই হওক ঠিক আছে বা ডকুমেণ্টছেই হওক এইবিলাক থকা দেখা পোৱা যায় আৰু ৰিচাইকেল বিনত থকা ফাইলো ধৰা হয় ঠিক আছে আৰু ফাইল ষ্ট'ৰেজত ক'ত থাকে ফাইল ষ্ট'ৰেজত মানে ৰিচাইকেল বিনত যিবিলাক ফাইল থাকিব সেইবিলাকো ফাইল ষ্ট'ৰেজৰ ভিতৰত সাধাৰণতে ধৰা দেখা পোৱা যায় অ'কে তাৰপিছত CRMৰ এডিশ্যন অনুযায়ী ফাইল ষ্ট'ৰেজ চ' যিটো আমাৰ ফ্ৰী CRMৰ এডিশ্যন আছে সেইটো 1 GB হয় ঠিক আছে 1 GB ঠিক আছে চ' ডাউনলোড কৰি পিনে 1 GB তাৰমানে ষ্ট'ৰেজৰ প্ৰয়োজন হ'ব ঠিক আছে CRMত যদি আমি জহ CRMত যদি আমি ফ্ৰী মডেলটো ডাউনলোড কৰোঁ তাৰপিছত যিটো ষ্টেণ্ডাৰ্ড সেইটো হ'ল 1 GB ঠিক আছে আমি আকৌ সেইটো এক্সটেণ্ড কৰিব পাৰোঁ ঠিক আছে ব্যৱহাৰ অনুযায়ী এক্সটেণ্ড হ'ব তাৰপিছত প্ৰফেশ্যনেল যিটো আছে সেইটো 1 GB এণ্টাৰপ্ৰাইজ 1 GB কিন্তু আল্টিমেটটো কি হ'ব আমাৰ 5 GB হৈ যাব এইবিলাক আকৌ আমি কি কৰিব পাৰোঁ এক্সটেণ্ড কৰিব পাৰোঁ মানে ডাটা ভৰ্তি হৈ গ'লে আকৌ ঠাইৰ প্ৰয়োজন হয় নহয় সেইকাৰণে আকৌ আমি কি কৰিব পাৰোঁ এক্সটেণ্ড কৰিব পাৰোঁ বঢ়াব পাৰোঁ তাৰপিছত কৈ আছে যে ফাইল ষ্ট'ৰেজৰ মানে ষ্টেপটো ঠিক আছে চোৱাৰ বাবে ষ্টেপবিলাক কি চ' প্ৰথমে ছেটআপত যাম তাৰপিছত ডাটা এডমিনিষ্ট্ৰেশ্যনত যাম তাৰপিছত ষ্ট'ৰেজ যাম তাৰপিছত মই ক্লিক কৰিম ফাইল টেব খুলি ল'ম খুলি ল'লে পিনে খুব সুন্দৰকৈ আমি ফাইল ষ্ট'ৰেজখিনি কি কৰিব পাৰিম চাব পাৰিম ঠিক আছে অ'কে নেক্সট থিং কি কৈ আছে আমাৰ এক্সট্ৰা এক্সাম অৰিয়েণ্টেড MCQ দি আছে ইয়াতে যে কৈ আছে CRMক ডুপ্লিকেট ৰেকৰ্ড ৰিমুভ কৰিবলৈ কোনটো ফিচাৰ ব্যৱহাৰ কৰা হয় চ' ডুপ্লিকেট ৰেকৰ্ড ৰিমুভ কৰিবৰ কাৰণে ডুপ্লিকেশ্যন এটা অপশ্যন আছে তাত ব্যৱহাৰ কৰা দেখা পোৱা যায় তাৰপিছত জহ CRM কেলেণ্ডাৰ কোনটো ফৰ্মেট ছাপোৰ্ট কৰা দেখা পোৱা যায় চ' এইখিনিতো ইতিমধ্যে আমি পঢ়িছিলোঁ কল DAV এইখিনি ছাপোৰ্ট কৰা দেখা পোৱা যায় তাৰপিছত লিংকডিন মডুলৰ চাইজ কিমান চ' লিংকডিন মডুলৰ চাইজ হ'ল 1 KB ঠিক আছে নেক্সট আহি গ'ল পাৰ্ট নম্বৰ D ডুপ্লিকেশ্যন হেল্পছ মুভ ডেছ ৰেকৰ্ড ডুপ্লিকেট ৰেকৰ্ডবিলাক আঁতৰ কৰাত আমাক সহায় কৰা দেখা পোৱা যায় কেলেণ্ডাৰ স্কেন ইজ পচিবল উইথ গুগল এণ্ড আউটলুক গুগল আৰু আউটলুকৰ জৰিয়তে আমি কেলেণ্ডাৰ স্কেনখিনি কি কৰিব পাৰোঁ সম্ভৱপৰ কৰিব পাৰোঁ আৰু কৈ আছে যে পেজ লেভেল নেভিগেশ্যন হেল্প টু মুভ এক্ৰছ ডিফাৰেণ্ট পেজ লেভেল নেভিগেশ্যন কৰি আছে মানে কি তুমি পেজে গুচি যাবা ঠিক আছে পেজ তুমি চাব পাৰা যে কোনখন পেজ হয় তোমাৰ ঠিক আছে এনেকুৱাকৈ পেজত যেতিয়া আমি নেভিগেশ্যন কৰিম পেজ লেভেলত তেতিয়া সেইটো কি হ'ব আমাৰ পেজত আমি ডিফাৰেণ্ট টাইপ অফ পেজেছ আমি দেখিব পাৰিম ঠিক আছে তাৰপিছত ট্ৰু নাইবা ফলছ দিয়া আছে কি দিয়া আছে এডভান্স ফিল্টাৰ হেল্প ইন শ্বৰ্টিং অনলি ইমেইল ডাটা কেৱল মাত্ৰ য'ত মনে ৰাখিবা য'ত অনলি লিখা থাকিব নহয় মেক্সিমাম চান্স সেইটো ভুল হ'ব ঠিক আছে গতিকে এইটো কি হৈ গ'ল ফলছ হৈ গ'ল তাৰপিছত CRM এলাউছ মাছ ডিলিটেশ্যন অফ ৰেকৰ্ড সঁচা কথা মাছ ডিলিটেশ্যন মই অলপ আগত বুজাই দিলোঁ না তোমালোকে যে ফটো ডিলিট কৰা মোবাইলৰ পৰা হয়নে সেইটোও কি একেবাৰতে বহুতবিলাক ফটো চিলেক্ট কৰি পিনে ডিলিট কৰিব পাৰোঁ ঠিক এনেকুৱাকৈয়ে আমি কি কৰিব পাৰোঁ জহ CRMত একেবাৰতে CRMৰ বিভিন্ন ৰেকৰ্ডবিলাক একেটা ক্লিকতে আমি কি কৰিব পাৰোঁ ডিলিট কৰিব পাৰোঁ তাৰপিছত কৈ আছে যে ইম্পৰ্ট ফিচাৰ কাণ্ট আপলোড CSV ফাইল আমি CSV ফাইল আপলোড কৰিব নোৱাৰোঁ পাৰোঁ কিয় নোৱাৰোঁ যদি ইচ্ছা কৰোঁ আমি CSV আপলোড কৰিব পাৰোঁ যদি ইচ্ছা কৰোঁ আমি এক্সেল ফাইলো আপলোড কৰিব পাৰোঁ আমি ৱৰ্ডৰ ফাইলো আপলোড কৰিব পাৰিম কোনো অসুবিধা নাই ঠিক আছে তাৰপিছত কি কৈ আছে what are some day-to-day activities for CRM administration CRMত কাম কৰিলে পিনে আমাৰ দৈনন্দিন আমি কি কাম কৰিব লাগে চ' যেনেকৈ ইম্পৰ্ট কৰা এক্সপৰ্ট কৰা ডুপ্লিকেট ডাটা ঠিক আছে ডুপ্লিকেট কৰা ডিলিট কৰা ফিল্টাৰ কৰা নেভিগেট কৰা বাল্ক একশ্যন লোৱা তাৰপিছত কেলেণ্ডাৰ ব্যৱহাৰ কৰা এইবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত কৈ আছে যে হাউ কেন ৰেকৰ্ড বি ইম্পৰ্টেড আমি ৰেকৰ্ড কেনেকৈ ইম্পৰ্ট কৰিব পাৰোঁ চ' ইম্পৰ্ট মাই অৰিজিনেল ৰেকৰ্ড অপাৰেশ্যনৰ সহায়ত আমি CSVৰ আদিৰ কি কৰিব পাৰোঁ আমি ৰেকৰ্ডখিনি কি কৰিব পাৰোঁ ইম্পৰ্ট কৰিব পাৰোঁ কাৰ জৰিয়তে কৰ পৰা ইম্পৰ্ট মাই অৰ্গেনাইজেশ্যন ৰেকৰ্ডৰ অপাৰেশ্যনৰ জৰিয়তে ঠিক আছে অ'কে চ' হাউ কেন ৰেকৰ্ড বি ইম্পৰ্টেড ৰেকৰ্ড ইম্পৰ্ট কৰিব হ'লে আমি ইম্পৰ্ট কৰিব লাগিব মাই অৰ্গেনাইজেশ্যন ৰেকৰ্ডখিনি বাছ ইমানখিনি মনত ৰাখিলে যথেষ্ট তাৰপিছত কৈ আছে কি পেজ লেভেল ভাৰ্চেছ ৰেকৰ্ড লেভেল নেভিগেশ্যন ইয়াৰ মানে অলপ পাৰ্থক্যখিনি তোমালোকে ক'ব লাগে চ' পেজ লেভেল পৃষ্ঠা চেঞ্জ কৰা দেখা পোৱা যায় আৰু ৰেকৰ্ড লেভেল সাধাৰণতে ৰেকৰ্ডৰ চেঞ্জেছ কৰি পিনে আমাক দেখা পোৱা যায় ঠিক আছে তাৰপিছত আহি গ'ল হোৱাট আৰ দ্য এডভান্স ফিচাৰ্ছ বা এডভান্স
বা এডভান্সেছ বা এডভান্টেজ বুলি ক'ব পাৰা অফ ফিল্টাৰ ব্যৱহাৰ কৰাৰ কি আমাৰ ফাইদা আছে বা কি লাভ আছে যেনেকৈ আমি সেলস ক্ৰাইটেৰিয়া যাব পাৰোঁ ইমেইল ষ্টেটাছ চাব পাৰোঁ আদি বিভিন্ন ভিত্তিত আমি ডাটাবিলাক কি কৰিব পাৰোঁ ফিল্টাৰ কৰি ল'ব পাৰোঁ ঠিক আছে তাৰপিছত কৈ আছে হোৱাট আৰ বাল্ক একশ্যন কাক কোৱা হয় যেনেকৈ বিভিন্ন মানুহৰ মানে একেলগে যেতিয়া আমি কাম কৰিম বিভিন্ন ডাটাবিলাক যেতিয়া আমি একেলগে ডিলিট কৰিব লাগে বা ৰিমুভ কৰিব লাগে বা আমি ঘৰৰ এৰি পিনি যাব লাগে গোটেইবিলাক যদি মই একেলগে কাম কৰোঁ ঠিক আছে গতিকে সেইটো কি হৈ যাব আমাৰ বাল্ক একশ্যন হ'ব যেনেকৈ মাষ্ট আপলোড কিবা এটা বস্তু আছে মানি লোৱা যে 50% ডিছকাউণ্ট বা 25% ডিছকাউণ্ট চলি আছে আমাৰ কোম্পানীৰ পৰা মই বিচাৰোঁ যে আমাৰ কোম্পানীৰ যিমানবিলাক কাষ্টমাৰ আছে চববিলাক কাষ্টমাৰৰ ওচৰত এইখিনি মেছেজ গুচি যাওক আৰু মোৰ ওচৰত নম্বৰবিলাকো আছে গতিকে মই মাষ্টলি চবকে এটা ক্লিকৰ জৰিয়তে কি কৰিব পাৰিম মই আপলোড বা আপডেট দিব পাৰিম তাৰপিছত মাষ্ট ডিলিট মই এটা ক্লিকৰ জৰিয়তে চবৰে পৰা কি কৰিব পাৰিম আকৌ ডিলিট কৰিব পাৰিম তাৰপিছত মাষ্ট ট্ৰেন্সফাৰ এইবাৰত বিভিন্ন মানুহলৈ এইবাৰতে মই কি কৰিব পাৰিম ট্ৰেন্সফাৰ কৰিব পাৰিম ডাটাখিনি বা যিখিনি আমাৰ একশ্যনখিনি আছে লগতে একেবাৰে বহুতো মানুহক কি কৰিব পাৰিম মই মেইল কৰিব পাৰিম যিখিনি যাক কি বুলি কোৱা হয় মাছ মেইল বুলি কোৱা হয় ঠিক আছে আই হোপ বুজি পাইছা অ'কে নেক্সট কুৱেশ্যন নম্বৰ 6 হাউ টু অৰ্গেনাইজ ইভেণ্ট ইন CRM কেলেণ্ডাৰ CRM কেলেণ্ডাৰত কেনেকুৱাকৈ সাধাৰণতে কোনো এটা অনুষ্ঠান অৰ্গেনাইজ কৰা দেখা পোৱা যায় ঠিক আছে চ' যেনেকুৱাকৈ শিডিউল ইভেণ্ট বুলি কল আমি শিডিউল কৰিবলগীয়া হয় আমাৰ ইভেণ্টবিলাক বা আমাৰ কলছবিলাক তাৰপিছত স্কেন উইথ গুগল আমি গুগলৰ লগত কি কৰিব লাগে নিজকে স্কেন কৰি ল'ব লাগে আউটলুক তাৰপিছত ISO কল ডাভ DAV ঠিক আছে চ' এইবিলাকৰ জৰিয়তে আমি কি কৰিব পাৰোঁ আমাৰ যিখিনি CRM থকা CRM ছফ্টৱেৰত থকা যিখিনি আমাৰ কেলেণ্ডাৰ আছে কেলেণ্ডাৰত আমি আমাৰ যিখিনি ইভেণ্টবিলাক আছে এইবিলাক মেনেজ কৰি ল'ব পাৰোঁ বা অৰ্গেনাইজ কৰি ল'ব পাৰোঁ ঠিক আছে তাৰপিছত লাষ্ট আৰু দুটা কুৱেশ্যন আলোচনা কৰিম 8 নম্বৰলৈ আলোচনা কৰি পিনে আজিৰ ক্লাছটো সমাপ্ত কৰিম কৈ আছে যে হোৱাট কামছ আণ্ডাৰ ডাটা ষ্ট'ৰেজৰ আণ্ডাৰত কি দেখা পোৱা যায় চ' ৰেকৰ্ডছেই হওক নোটছেই হওক ইমেইলেই হওক ৰিচাইকেল বিন ডাটাই হওক এই গোটেইবিলাক আণ্ডাৰত আহিব ডাটা ষ্ট'ৰেজৰ আণ্ডাৰত আহিব তাৰপিছত কৈ আছে হাউ আৰ ষ্ট'ৰেজ ডিটেইলছ শ্ব'ন ষ্ট'ৰেজৰ ডিটেইলছবিলাক ঠিক আছে কেনেকুৱাকৈ দেখুওৱা হৈছে চ' কেনেকুৱাকৈ শ্ব'ন কৰা হৈছিলে টোটাল ষ্ট'ৰেজ এটা হ'ল ইউজ ষ্ট'ৰেজ এটা হ'ল ৰিমেইনিং ষ্ট'ৰেজ কিমানখিনি ব্যৱহাৰ কৰিলোঁ কিমানখিনি আছে বাকী আৰু টোটাল ষ্ট'ৰেজ কেনেকুৱা বা কিমানখিনি আছে সেই গোটেইবিলাক চোৱা চিতা আমি কৰিব পাৰোঁ ক'ত গৈ পিনে ষ্ট'ৰেজ ডিটেইলছ চাব গৈ এইখিনি আমি চাব পাৰিম ঠিক আছে আজিৰ ক্লাছটো মই ইয়াতে ৰাখিলোঁ অহা ক্লাছত লগ পাই আছোঁ ঠিক আছে ভালদৰে পঢ়ি থাকা পৰীক্ষা আহি গৈছে পৰীক্ষাত ভাল ফলাফল তোমালোকে লাভ কৰিব লাগিব যদি বেয়া নোপোৱা এটা থেংক ইউ আৰু এটলিষ্ট এটা কমেণ্টত থেংক ইউ ক'বা ঠিক আছে মোক অন্ততঃ বহুত ভাল লাগিব ঠিক আছে মোৰ ভালৰ কাৰণে মোক ভাল লগাৰ কাৰণে তোমালোকে অন্ততঃ এই কামখিনি কৰিবা আৰু তোমালোকৰ কাৰণে মই সদায় এনেকুৱাকৈ ক্লাছবিলাক লৈ আহি থাকিম ঠিক আছে আজিৰ ক্লাছখিনি মই ইয়াতে সমাপ্ত কৰিলোঁ অহা ক্লাছত লগ পাই আছোঁ জয় হিন্দ জয় ভাৰত